নমস্কাৰ প্ৰিয় দৰ্শক, আগৰ ভিডিঅ'ত আমি আলোচনা কৰি আহিছোঁ চন্দ্ৰ আৰু সূৰ্যৰ বিষয়ে। আজি আমি আলোচনা কৰিম শনিৰ বিষয়ে। জ্যোতিষশাস্ত্ৰৰ মতে আপোনাৰ কুণ্ডলীত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা গ্ৰহ হ'ল শনি। যাৰ কুণ্ডলীত শনিৰ শুভ প্ৰভাৱ আছে তেওঁৰ সফলতা নিশ্চিত। প্ৰিয় দৰ্শক, যদিও বৃহস্পতিক জ্যোতিষশাস্ত্ৰত অতি বেছি শুভ প্ৰভাৱ দিয়া গ্ৰহ বুলি কোৱা হয়, কিন্তু সেই শুভ প্ৰভাৱ আধ্যাত্মিক ক্ষেত্ৰতহে বেছি হোৱা দেখা যায়, যাক আজিৰ ভৌতিক পৃথিৱীত মানুহৰ বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহয়। আজিৰ যুগৰ মানুহে বিচাৰে ধন, ঐশ্বৰ্য, বিভূতি। এইবোৰ বৃহস্পতিৰ পৰা পাবলৈ হ'লে বৃহস্পতিৰ ওপৰত আন কোনো পাপগ্ৰহৰ প্ৰভাৱ থাকিব নালাগিব, যিটো সাধাৰণতে বেছি সংখ্যক কুণ্ডলীতে অসম্ভৱ পৰিলক্ষিত হয়। কিন্তু শনিৰ ওপৰত যি গ্ৰহৰে প্ৰভাৱ নাথাকক কিয়, শনিয়ে যেতিয়া শুভ ফল দিবলৈ আৰম্ভ কৰে তাক কোনো গ্ৰহই ৰোধ কৰিব নোৱাৰে। অৱশ্যে শনিৰ ফল পোৱাত অত্যাধিক বিলম্ব হয়। তেতিয়ালৈ হয়তো ব্যক্তিজনৰ আশা আকাংক্ষাই ধূলিসাৎ হৈ পৰে। অৱশ্যে শনিক সন্তুষ্ট কৰি অতি সোনকালে শুভ ফল লাভ কৰাৰ কিছু প্ৰমাণিত উপায় আছে, যিখিনিৰ বিষয়েও আমি আলোচনা কৰিম। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰত শনিক ন্যায়াধীশ আখ্যা দিয়া হৈছে। মকৰ আৰু কুম্ভ ৰাশিৰ গৰাকী শনি। কুম্ভ শনিৰ মূল ত্ৰিকোণ ৰাশি আৰু মকৰ সামান্য ৰাশি। শনি এটা ৰাশিত প্ৰায় ২.৫ বছৰ কাল থাকে। শনিয়ে তুলা ৰাশিত উচ্চ ফল দিয়ে আৰু মেষ ৰাশিত নিজ ফল দিয়ে। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পিছৰ অংশ আলোচনা কৰিম। ধন্যবাদ।